নমস্কাৰ ওয়েলকাম বেক টু ইউটিউব চেনেল নীলাক্ষীৰ এটা ডেইলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দিহানাম বিশ্ব অভিলেখৰ শেষৰ পৰ্যায়টো আছিল নগাঁও আৰু খৰভোগত আছিল খৰভোগত যেহেতু ৰাতিপুৱাৰ পৰা হোৱাৰ কথা আছিল আৰু আমাৰ নগাঁৱত দিনৰ 1 বজাৰ পৰা হোৱাৰ কথা যেটো চলিছিল কিন্তু সেই বিষয়ববীয়াসকলে আৰু বা তাৰ কমিটিৰ কিছুমান মানুহে আমাৰ আইমাতৃ সকলক কিছুমান মেছেজৰ জৰিয়তে সোনকালে আহিবলৈ যেহেতু ক'লে হেতু বহুত ডাঙৰ ভুল হৈ গল আৰু মই ভাবো সকলোৰে ভুল হৈছে মোৰ মতে তেওঁলোকে ইমান সোনকালেও মাতিব নালাগিছিল কাৰণ ইমান ৰাতিপুৱাৰ পৰা মানুহবিলাকে আহি ৰৈ থকাটো যুক্তিসংগত নহয় টাইম ঘোষণা কৰিব লাগিছিল যে এই টাইমত আহি পাবহি আপোনালোক কাৰণ দিহানাম কমিটিৰ বিষয়ববীয়া সকলোৱে গমে পাইছে যেহেতু খৰভোগ আৰু নগাঁও কিমান ডিফাৰেন্স ইমান দূৰত্বৰ এটা ইমান দূৰত্ব হয় গতিকে তাৰ পৰা আহি পটককে আহি পোৱাটো সম্ভৱপৰ নহয় যেহেতু গতিকে বহুত ইমান ধুনিয়াকে সেই কাৰ্যটো পৰিচালিত হৈ আছিল সেই দিহানাম যত ময়ো গৈছিলো ইমান ধুনিয়াকে গোটেই সময়খিনি পাৰ হৈ আছিল কিন্তু শেষৰ সময়ত ইমান এটা ভাবিব নোৱাৰা বেয়া পৰিস্থিতি সৃষ্টি হৈ গল যে নিজৰো দেখি মানে ভয় লাগি গল ইমান বিলাক আইমাতৃক তাত লগ পাইছো ইমান ভাল লাগি আছিল সকলোৱে একদম মনৰ উৎসাহ দেখি মানে বহুত ভাল লাগিছিল আৰু কিছুমান আইমাতৃয়েটো খুনাপুৰত হক বা নগাঁও খুনাপুৰ হক বা ডিব্ৰুগড়ত তেনেকে যোৱাৰ আইমাতৃ সকলো কিছুমান নগাঁওলৈ আহিছিল কাৰণ হেদিনাখন লাষ্ট আছিল যেহেতু শেষৰ দিন আছিল সকলোকে ভাবিছিল এবাৰ লগ পাম আজিৰ পৰা যেহেতু শেষ কিন্তু ইমান উৎসাহ এটা দেখি তাৰ শেষৰ পৰ্যায়টো মানে ভাবিবলৈ মানে ভয় লাগা হৈ গৈছিল পৰিস্থিতিটো এগৰাকী মহিলা আৰু এটা লৰাই আহি মানে মাইক্ৰোফোনটো হাতত তুলি লৈ সভা ভংগ বুলি যেটো ঘোষণা কৰিলে তাৰ লগে লগে মানে মানুহবিলাক ইমানেই উগ্ৰ হৈ গল প্ৰশাসনো মানে ভয় খাবলগীয়া পৰিস্থিতি সৃষ্টি হৈ গল আৰু কিছুমানে ভুল বুলি ভাবি আছে এটা কথা যে গণেশ বাপ ডাঙৰীয়া আৰু সেই ওৱৰ্ল্ড ৰেকৰ্ডৰ আলহী দুজন নাহিব বুলি কিন্তু হেনেকুৱা নহয় ইমান ঠাইতে যেটো হৈ গৈছে তিনিখন ডিস্ট্ৰিক্টত অলৰেডি হৈ গল সেইখন শেষৰ ডিস্ট্ৰিক্ট আছিল আৰু তেওঁলোকে খৰভোগৰ পৰা আহি পাওঁতে তাত যেহেতু যানজঁটৰ সমস্যাৰ সৃষ্টি হৈছে গতিকে আধা ঘণ্টা বা 1 ঘণ্টা সময় লেট হল কিন্তু সেই শেষৰ সময়খিনিত আৰু 10 মিনিট যত আইমাতৃ সকলে অলপ সময় অপেক্ষা কৰাৰ পাছতে তেওঁলোকে আহি পালে সেই সময়খিনিত ময়ো উপস্থিত আছিল এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈ গৈছিল যে আমিও আহি আকৌ গাড়ীৰ ভিতৰত বহি আছো সেই বহি থকাৰ সময়তে গণেশ বাপ ডাঙৰীয়া আৰু সেই ওৱৰ্ল্ড ৰেকৰ্ডৰ আলহী দুজন আহোতে কিন্তু আমি আকৌ নামি গৈছিলো যে আকৌ হ'ব নেকি বুলি কিন্তু তেওঁলোকক মানে ইমানে বেয়াকে কথা শুনাইছে যে তেওঁলোকে ওলাই আহিবলৈ গাড়ীৰ ভিতৰৰ পৰা মানে সংকোচ বোধ কৰিছে বহুত একদম ভয়াবহ পৰিস্থিতি সৃষ্টি হৈ গৈছে তাৰ ওপৰতে মই আজি ভিডিওটো বনাইছো আৰু শেষত এটা আপোনালোকক সেই গণেশ বাপ ডাঙৰীয়াৰ এটা ক্লিপ দেখাম কিছুমানে কৈ আছিল যে গণেশ বাপ ডাঙৰীয়াৰ মতামত লগ বুলি গতিকে ভাবিলো সেই মতামতটো দেখাম তেওঁ কি ক'লে শুনিব অলপ সহনশীল আৰু ধৈৰ্যও দৰকাৰ হয় আসলতে মহিলাবিলাকৰ সকলোৰে মহিলাবিলাকৰ বুলিয়ে নহয় কিন্তু এনেকুৱা এটা ভাবিব নোৱাৰা পৰিস্থিতি দেখি মানে বহুত ভয় লগা হৈ গৈছিল নিজকে আৰু বহুতে বিষয়ববীয়া সকলক একদম প্ৰশাসনে সিকিউৰিটি দি পেলাই লৈ যাবলগীয়া পৰিস্থিতি সৃষ্টি হৈ গৈছে বহুত বেয়া পৰিস্থিতি আপোনালোকে গণেশ বাপ ডাঙৰীয়া মুখেৰে শুনিব পাৰিব তেওঁ কিনো ক'লে অসমৰ সকলো আই মাতৃসকলক তথা বা বান্ধৱ সমস্ত নতুন প্ৰজন্মৰ যুৱক যুৱতী সকলোলৈকে আমাৰ হিয়া ভৰা আশীৰ্বাদ জনাই আমাৰ সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ ব্যৱস্থাপনাত ৬০,০০০ শিল্পীক একগোট কৰি আমি বিশ্বৰ অভিলেখ সৃষ্টি কৰা যি কাৰ্যক্ৰম আছিল এই কাৰ্যক্ৰম চাৰিটা ভাগত অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আমাৰ কালি খৰভোগ আৰু নগাঁও দুইটা স্থানতে অনুষ্ঠিত কৰা কথা আছিল সেই মৰ্মে ৯ বজাৰ পৰা 11 বজালৈকে খৰভোগৰ খেলপথাৰত অনুষ্ঠিত হ'ল
আৰু 11:15 আমি সেই অনুষ্ঠান সমাপ্ত কৰি নগাঁও অনুষ্ঠিত হ'ব লগা সেই অনুষ্ঠানলৈ আহি থাকোঁতেই আমাৰ সময়তকৈ আধা ঘণ্টা পলম হোৱাৰ কাৰণে তাত নগাঁও 10 চনৰ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতি অন্তিম গ্ৰুপটোৰ অনুষ্ঠিত কৰাৰ কথা আছিল। সেই আধা ঘণ্টা পলম হোৱাৰ কাৰণে আমি তেখেতলোকক কৈছিলোঁ যে আপোনালোকে 3 বজাৰ পৰা এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিব, যিহেতু আমাৰ সৰুবোকত অনুষ্ঠান আজি এসপ্তাহৰ আগতে বন্দবস্ত হৈছিল বা সিদ্ধান্ত লোৱা হৈছিল। তদব আপোনালোকৰ তাত 3 আৰু 4 তাৰিখে অনুষ্ঠিত হ'ব লগা অনুষ্ঠান ভাগ মাননীয় প্ৰধানমন্ত্ৰী অহাৰ লক্ষ্য লৈ তেখেতলোকে পিছুৱাৰ কাৰণে আমি কৈছিলোঁ 2 তাৰিখলৈ পাতক বা নহয় এমাহমানৰ পিছত পাতক, আমি সকলোৱে সমিল মিলাই অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰাৰ কথা সিদ্ধান্ত কৰিছিলোঁ। কিন্তু উদ্যোক্তাসকলে যিখন প্ৰস্তুতি কমিটিৰ আহ্বান ক্ৰমে তেওঁলোকে কৈছে যে আপোনালোকে যেনে প্ৰকাৰে হ'লে অকণমান 5 মিনিটৰ আধা ঘণ্টাৰ কাৰণে হ'লেও আমাৰ অনুষ্ঠানটো যদি পৰিৱেশন কৰে নিশ্চয় আমি সাফল্যমণ্ডিত হ'ম, যিহেতু অফিচিয়েল ৰোল ৰেকৰ্ডৰ আমাৰ যিসকল বিষয়া আহিছে তেখেতলোক যিহেতু 4 তাৰিখে গুচি যাব, গতিকে সেয়েহে আমি 3 তাৰিখে পতা সিদ্ধান্ত লৈ তেখেতলোকক আমি ক'লোঁ তাত আমি আহি পোৱা প্ৰায় 4টা বাজিব। আপোনালোকে 3 বজাৰ পৰা আইসকলক আয়তীসকলক আমন্ত্ৰণ দিব অনুষ্ঠান ভাগ হ'ব বুলি। কিন্তু তেখেতলোকে প্ৰায় 10 বজাৰ পৰাই আইসকলক জৰিয়তে মেছেজৰ জৰিয়তে আহ্বান জনাই তেওঁলোকে 8-9 বজাৰ পৰা 4 বজালৈকে যেতিয়া বহি থাকিবলগীয়া হ'ল, তাত পানী নাই, চাহ নাই, যথেষ্ট অসুবিধা পাইছিল। হোৱাৰ কাৰণে বিভিন্নজনে বিভিন্ন বিশৃংখলতাৰ সৃষ্টি কৰি আমাক অলপ পলম হোৱাৰ কাৰণে অলপ অসুবিধাৰ সন্মুখীন হৈ আমাক অলপ হেৰি কৰিছিল। কিন্তু তাৰ লগতে সংগতি ৰাখি নগাঁও জিলা সদৰ থানা বিষয়াসকলক নিশ্চয় আমি ধন্যবাদ দিব লাগিব। এইটো কাৰণেই তেখেতলোকে যদি আমাক কালি প্ৰটেকশ্যন নিদিলেহেঁতেন বা তেখেতলোকে আমাক যদি সহায় নকৰিলেহেঁতেন এই পৰিস্থিতিটো অলপ বেলেগ ধৰণে হ'লহেঁতেন। গতিকে তেখেতলোককো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতলোকৰ সকলোটো বিষয়াই দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আগলৈকো এনেকুৱা যিকোনো সমস্যা হ'লে তেখেতলোকে যাতে সকলোকে সমভাৱে চাই ৰক্ষণাবেক্ষণ দিয়ে। গতিকে সকলো আমাৰ সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতি আইসকলক অনুৰোধ জনাইছোঁ বা সকলক অনুৰোধ জনাইছোঁ, আমাৰ ইয়াত কোনো বিশৃংখলতাৰ ব্যাঘাত জন্মাবলৈ সুবিধা দিয়া নাই। আমাক যথেষ্ট সহায় সহযোগ কৰিছে আৰু সন্মান জনাই আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰিছে। গতিকে আমি কোনোৱে ইয়াত যাতে বিপথে পৰিচালিত হৈছে বুলি কোনো প্ৰকাশ নকৰি বিমুখ নহয়, অধৈৰ্য নহয়, আমাৰ এই অনুষ্ঠান যাতে সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোৱে আশীৰ্বাদ জনাই ইয়াকে আমি সকলোটিলৈ হিয়া ভৰা আশীৰ্বাদ জনাই আপোনালোকক এই চেনেলৰ জৰিয়তে অৱগত কৰালোঁ। ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ। এই চেনেলত মই সকলো কৰ্মকৰ্তাকে মই হৃদয় ভৰা প্ৰণাম জনাইছোঁ, লগতে গুৰু দুজনকো স্মৰণ কৰিছোঁ। আমাৰ অতিথিবৃন্দকো মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। মই বিশেষ একো নকওঁ, বাপজনাই আপোনালোকক সকলো কথাই ক'লে। মই মাত্ৰ এটা কম, কাৰো বিষয়ে মই দুখ নিদিওঁ বা কোনে কি কৰিছে, কাৰ দুখ কাৰোবাৰ শুদ্ধ সেইটো মই বিচাৰ কৰিব নাযাওঁ। খালি এটা কথাই কৈছোঁ যে আমাৰ মাজত বুজা পৰাটো হয়তো অকণমান ক'ৰবাত খুঁত ৰৈ গৈছে। কাৰণ যদি আমাৰ বুজা পৰাৰ মাজত যদি সঠিক হ'লহেঁতেন আজি এই পৰিস্থিতি নহ'লহেঁতেন। কাৰণ প্ৰত্যেক আইসকল মাতৃসকল কিন্তু কোনো ধৰণৰ বিতৰ্ক কৰা বুলি মই নাভাবোঁ আৰু তেওঁলোক নাই কৰা। আমাৰ মাজতে বুজা পৰা মানে অকণমান বুজা পৰা ক'ৰবাত ৰৈ গৈছে। কাৰণ সিদিনা আমাৰ এটা
এঠাইত সৰভোগৰ পৰা নগাঁৱলৈ অহা কিমান পাৰ্থক্য সেই আইসকলে নিশ্চয় জ্ঞাত। গতিকে সৰভোগৰ পৰা নগাঁৱলৈ আহিবলৈ কিমান দূৰ বাট লাগে, নাহিবলৈ 4-5 ঘণ্টা লাগে। গতিকে আমি সময় দিছিলোঁ, কিমান দিছিলোঁ, আমি যদি সিদিনা আমাক বাধ্যতামূলক কৰিছিলে যে তেওঁলোকে কৰিবই লাগিব সেইদিনা প্ৰগ্ৰেম, আৰু সেইকাৰণে আমি তেওঁলোকক টাইমটো দিছিলোঁ 3টাৰ পৰা 4টাৰ ভিতৰত আমি 3টাৰ পিছত আহিব পাৰিম, কেতিয়া তেওঁলোকে হ'ব বুলি কৈছিল। কিন্তু তেওঁলোকক আমি গ্ৰুপত মেছেজ এৰিব কৈছিলোঁ, কিন্তু তেওঁলোকে মানে কিছু আইসকলে আমাক ফোন কৰি জনাইছে যে তেওঁসকলে কোনোবাই 10টাত কৈছে, কোনোবাই 1টাত কৈছে। একচুৱেলি সেইটো হ'ব নালাগিছিল, কাৰণ আমি সকলো ভক্ত প্ৰাণ আই। গতিকে আমাক এই যে বুজা কৰাত অকণমান ৰৈ গ'ল, আৰু যি সেই বিশৃংখলতাটো হৈছে বাৰু হৈছে, কিন্তু গুৰু দুজনৰ প্ৰতি থকা শ্ৰদ্ধাই যে গুৰু দুজনকো মনত যিটো তেখেতৰ আত্মাই যিটো আঘাত পাইছে, হয়তো আমি প্ৰত্যেকে দুখিত। কাৰণ গুৰু দুজনক প্ৰণিপাত জনাই আমি সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আগুৱাই যাম বুলি আমি সকলোৱে এনেকুৱা একত্ৰিত হৈছিলোঁ। বিশ্ব দৰবাৰত গুৰুজনাৰ সৃষ্টি লগতে এখন সুস্থ সমাজ গঢ়িবলৈ আমি সকলোৱে প্ৰয়াস কৰিছিলোঁ। কিন্তু তাৰ মাজতে যে এনেকুৱা ধৰণৰ অকণমান কিবা এটা খুঁত ৰৈ গৈছিল, সঁচাকৈ বহুত দুখ লাগিছে। কিন্তু আইসকলক, যিসকল আয়ে তাতে অংশগ্ৰহণ কৰিছে, সকলো আইকে মই ইয়াৰ পৰাই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। জানিতে হওক বা অজানিতে হওক সকলোৱে ভুল হৈছে, আৰু প্ৰত্যেকে ভুলৰ এই যে ভুল হৈছে, ইজনে সিজনক কোনো ধৰণৰ সমালোচনা নকৰি এই গুৰুজনাৰ অমীয়া সৃষ্টিক আৰু আগলৈ নিবলৈ সকলো যাতে প্ৰয়াস কৰে, সেইটোকে মই ইয়াৰ পৰাই মই স্মৰণ কৰিছোঁ। আৰু এটা কথা কওঁ যে প্ৰত্যেককেই মই কৈছোঁ, মই নিজকো কৈছোঁ যে ভকত হ'বলৈ হ'লে নামঘৰে বা নামঘৰ মন্দিৰত কীৰ্তন গালে এজন সঁচা ভকত হৈ নাযায়। ভকত হ'বলৈ আমাৰ আত্মাটো শুদ্ধ হ'ব লাগিব। তাৰোপৰি ভাল এটা নাম গালেই কিন্তু নামতি হৈ নাযায়। আৰু তাৰোপৰি ভগৱান সদায় মানুহৰ হৃদয়ত থাকে, আমি ভগৱান সদায় হৃদয়তহে বিচাৰিব। ইয়াৰ পৰাই মই এইখিনি কৈ কৃষ্ণ।